নমস্কাৰ সকলোকে দুপৰীয়াৰ ওলগ জনাই আজি এখন নতুন পাঠ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ BSc 133 ব্লক 4 ইউনিট 15 ICT and Assessment। ICT and Assessment ICT সম্পূৰ্ণ ৰূপটো হ'ল Information and Communication Technology। Information and Communication Technology বা তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা। তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা কি? তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা হ'ল আমি বৰ্তমান সময়ত বিভিন্ন উপায়ে কি কৰোঁ, আমি এজনে আনজনৰ লগত যোগাযোগ সংযোগ কৰোঁ, এজনে আনজনৰ লগত বিভিন্ন ধৰণে আমি যোগাযোগ স্থাপন কৰি বিভিন্ন ধৰণৰ তথ্য আদান প্ৰদান কৰোঁ। আৰু এই কামখিনি কৰিব যাওঁতে আমি কিছুমান টেকনলজি বা কিছুমান প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সেই কাৰ্যখিনি আমি সম্পন্ন কৰোঁ। গতিকে তথ্য আৰু প্ৰযুক্তি বিজ্ঞানে বৰ্তমান সময়ত আমাৰ যোগাযোগৰ ক্ষেত্ৰখনক তথ্য আদান প্ৰদান কৰাৰ ক্ষেত্ৰত অধিক সহজ কৰি তুলিছে। বিভিন্ন পৰিস্থিতি বিভিন্ন পৰিৱেশত আমি কি কৰিব পাৰোঁ, এই তথ্য আদান প্ৰদান কৰিব পাৰোঁ। ইণ্টাৰনেটৰ আৱিষ্কাৰৰ ফলত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ধাৰণাটো অধিক জনপ্ৰিয় হৈ উঠে। এই তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে আধুনিক সমাজ ব্যৱস্থাত এক বিৰূপ প্ৰভাৱ পেলাবলৈ আমি দেখিবলৈ পাওঁ। কোৱা হৈছে যে তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা হৈছে তথ্যৰ যোগানকাৰী এক প্ৰক্ৰিয়া। তথ্যক যোগান ধৰা বা তথ্যক যোগানকাৰী এক প্ৰক্ৰিয়া বুলি কোৱা হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানক। আমি অলপ আগতে যোনটো ক'লো যে বিভিন্ন তথ্য আমি কি কৰিব পাৰোঁ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ জৰিয়তে আমি কিছুমান তথ্য এজনে আনজনৰ লগত আদান প্ৰদান কৰিব পাৰোঁ বা আমি তথ্য সংগ্ৰহ কৰিব পাৰোঁ। আমি তথ্য কি কৰিব পাৰোঁ, সেই তথ্যক আমি আকৌ বিভিন্নজনলৈ প্ৰেৰণ কৰিব পাৰোঁ। গতিকে তথ্যৰ যোগানকাৰী এক প্ৰক্ৰিয়া হৈছে বা এক পদ্ধতিয়ে হৈছে বা এক উপায়ে হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা। ইয়াতে কোৱা হৈছে যে প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন আহিলাসমূহ ব্যৱহাৰ কৰি কি কৰা হয়, এই যোগাযোগ প্ৰক্ৰিয়া কাৰ্য সম্পূৰ্ণ কৰা হয়। গতিকে আধুনিক সমাজ ব্যৱস্থাত তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ প্ৰভাৱ অতি বেছি আমি দেখিবলৈ পাওঁ। তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ প্ৰভাৱ অবিহনে বা অৱদান অবিহনে আমি এখন আধুনিক সমাজ ব্যৱস্থাৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। গতিকে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে এই অধ্যায়টোত কোৱা হৈছে যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে কেনেদৰে আমাৰ মূল্যায়ন প্ৰক্ৰিয়াত সহায় কৰিছে, সেই কথাখিনি আমি ইয়াতে আলোচনা কৰিবলৈ ওলাইছোঁ। তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে আমাৰ মূল্যায়ন প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ সহায় কৰি আহিছে, সেই দিশখিনি আমি ইয়াতে আলোচনা কৰিম। ইয়াতে কোৱা হৈছে যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে বিভিন্ন প্ৰযুক্তিগত আহিলা আৰু উৎসসমূহৰ সংৰক্ষণ, সৃষ্টি, প্ৰচাৰ কৰি তথ্যক বিনিময় কৰে। যিমানখিনি তথ্য আছে সেইখিনি কি কৰে, সংৰক্ষণ কৰে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে সংৰক্ষণ কৰি বিভিন্ন তথ্য সৃষ্টি কৰে, সেই তথ্যখিনি আকৌ প্ৰচাৰ কৰি এজনৰ লগত আন এজনৰ সেই তথ্যখিনি বিনিময় আদান প্ৰদান কৰে, এক্সচেঞ্জ কৰা যাক কোৱা হয়। তথ্যখিনি আদান প্ৰদান কৰাৰ ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে কি কৰিছে, আমাক অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা বুলি আমি ক'ব পাৰোঁ। ইয়াতে কৈ আছে ইণ্টাৰনেট সংযুক্ত টেবলেট, কম্পিউটাৰ, মোবাইল ফোন আদিয়ে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এইটো কৈছে ইণ্টাৰনেটৰ কানেকশ্যন, ইণ্টাৰনেটৰ সংযোগ, টেবলেট, কম্পিউটাৰ, মোবাইল ফোন এই আহিলাসমূহৰ জৰিয়তে আমি কি কৰোঁ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন সুবিধাসমূহ আমি লাভ কৰিব পাৰোঁ। বিভিন্ন দিশসমূহৰ সৈতে আমি কি কৰিব পাৰোঁ, নিজকে আমি সেই দিশসমূহৰ পৰা বিভিন্ন ধৰণৰ সুবিধাসমূহ আমি গ্ৰহণ কৰিব পাৰোঁ। গতিকে ইয়াতে আমাৰ কি লাগিব, তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানত ইয়াতে কোৱা হৈছে যে ইণ্টাৰনেটৰ সংযোগ লাগিব। এটা আহিলা, যিকোনো আহিলা, মোবাইল হ'ব পাৰে, কম্পিউটাৰ হ'ব পাৰে, টেবলেট হ'ব পাৰে বা অইন যিমানখিনি আহিলা আহিছে, সেই গোটেইখিনি আহিলাৰ যিকোনো এটা আহিলা আৰু ইণ্টাৰনেটৰ কানেকশ্যনৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, বিভিন্ন তথ্য আদান প্ৰদান কৰি এজনে আনজনৰ লগত আমি যোগাযোগ স্থাপন কৰিব পাৰোঁ। গতিকে দুজন ব্যক্তিৰ মাজত তথ্য আদান প্ৰদান কৰা, যোগাযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যিমানখিনি আহিলা বা যিমানখিনি ব্যৱস্থাই
সংযোজিত হৈ আছে সেই গোটেইখিনি তথ্য আৰু যোগাযোগ প্ৰক্ৰিয়াৰ বিষয়বস্তু হিচাপে বা উপাদান হিচাপে আমি গণ্য কৰিব পাৰোঁ। গতিকে আমি তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ এটা সাধাৰণ ধাৰণা আমি পালোঁ। তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ ধাৰণা আমি কি পালোঁ যে বিভিন্ন পৰিস্থিতিত বা বিভিন্ন পৰিৱেশত যেতিয়া দুজন ব্যক্তিয়ে বা তাতকৈ বেছি ব্যক্তিয়ে কি কৰিব বিভিন্ন তথ্য বা বিভিন্ন তথ্য আদান প্ৰদান কৰিব, এজনে আনজনৰ লগত আদান প্ৰদান কৰিব, সেই প্ৰক্ৰিয়াটো হৈছে যোগাযোগ আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞান। ইয়াতে দুজন ব্যক্তিৰ মাজত যোগাযোগ সংযোগ সাধনৰ জৰিয়তে সেই তথ্যখিনি কি কৰা হয় আদান প্ৰদান কৰা হয়। গতিকে এটা যোগাযোগ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞান কেৱল যে দুজন ব্যক্তিৰ মাজত সংযোগ সাধন হয় সেইটো নহয়, আমি ইয়াৰ উপৰি বিভিন্ন আমি উপায় ইণ্টাৰনেটৰ পৰা বিভিন্ন উপায় আমি কি কৰিব তথ্য সংগ্ৰহ কৰিব পাৰোঁ, সেইটো ইয়াৰ ভিতৰত সন্নিৱিষ্ট হয়। ইয়াতে কেৱল আমি যে দুজন ব্যক্তিৰ যোগাযোগৰ প্ৰত্যক্ষ যোগাযোগৰ বা দুজন ব্যক্তিৰ যোগাযোগ স্থাপন কৰি আমি তথ্য আদান প্ৰদান কৰোঁ সেইটো নহয়, আমি বিভিন্ন ৱেবছাইটৰ পৰা বিভিন্ন তেনেকুৱা ধৰণৰ ৱেবছাইটৰ পৰা আমি কি কৰিব পাৰোঁ তথ্য সংগ্ৰহ কৰিব পাৰোঁ। ঠিক তেনেকৈ কিছুমান তথ্য আমি সেই ৱেবছাইটৰ জৰিয়তে আমি বেলেগ মানুহৰ উপকৃত হ'ব পৰাকৈ আমি আপলোড কৰিব পাৰোঁ। গতিকে সেই গোটেইখিনি ইয়াত সন্নিৱিষ্ট হৈ থাকে। গতিকে আমি তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ এটা থুলমূল ধাৰণা এটা পালোঁ যে তথ্য আদান প্ৰদান কৰা এক প্ৰক্ৰিয়া হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞান। এই প্ৰযুক্তি বিজ্ঞানত বিভিন্ন আহিলা বিভিন্ন উপাদানৰ প্ৰয়োজন হয়। তাৰ ভিতৰত প্ৰথমে কোৱা হৈছে যে কি লাগিব এটা ইণ্টাৰনেটৰ লগত সংযোগ কৰিব পৰা এটা ডিভাইচ লাগিব, আহিলা লাগিব আৰু আমাৰ ইণ্টাৰনেট সংযোগ লাগিব। মিনিমাম এই দুটা উপাদান লাগিব। তাৰ উপৰিও কিছুমান মেছেজ বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু তথ্যখিনি লাগিব, কেনেকুৱা ধৰণৰ তথ্য আমাক লাগে, সেই তথ্যৰ মূল উৎসখিনি লাগিব, কোনটো ৱেবছাইটৰ পৰা লোৱা হ'ব, কোনটো চেনেলৰ জৰিয়তে যোগাযোগ স্থাপন কৰা হ'ব, সেইখিনি আছে। গতিকে সেই বিভিন্ন দিশসমূহ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ আওতালৈ আহে। এতিয়া আমি প্ৰথমে ইয়াতে কৈছিলোঁ যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে মূল্যায়নৰ ক্ষেত্ৰত কিদৰে ভূমিকা পালন কৰিছে, কিদৰে সহায় কৰিছে সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে ইয়াতে আমি যদি চাওঁ যে সেই তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ প্ৰভাৱখিনি বা তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ যিখিনি মূল্যায়নৰ ক্ষেত্ৰত ইয়াৰ অৱদান সেই বিষয়ে আমি আলোচনা কৰিব যোৱাৰ আগতে মূল্যায়নৰ এক সামগ্ৰিক ধাৰণা আমি লাভ কৰাটো অতি প্ৰয়োজন। এইটো কৈছে মূল্যায়নে কোনো বস্তু বা ব্যক্তিৰ বিশেষ কিছুমান দিশ পৰিমাপন কৰি সেই গুণসমূহ বা সেই দিশসমূহৰ বিষয়ে অৱগত হোৱাটোকে বুজায়। এজন ব্যক্তি বা কোনো এটা বস্তুৰ বিশেষ কিছুমান গুণ বা বিশেষ কিছুমান বৈশিষ্ট্য, বিশেষ কিছুমান দিশ, সেই দিশটোত সেই ব্যক্তিজন বা সেই বস্তুটো কেনেকুৱা অৱস্থানত আছে, কেনেকুৱা পৰিস্থিতিত আছে, সেই বিষয়ে অৱগত হোৱা প্ৰক্ৰিয়াটোৱে হৈছে মূল্যায়ন। মূল্যায়নৰ জৰিয়তে আমি কি কৰোঁ কোনো এটা বস্তুৰ বা কোনো এজন ব্যক্তিৰ সামগ্ৰিক অৱস্থানটোৰ বিষয়ে আমি গম পাওঁ। ব্যক্তিজনৰ সামগ্ৰিক অৱস্থানটো কেনেকুৱা, সেই বিষয় বস্তুটোৰ সামগ্ৰিক ধাৰণাটো গুণাৱলী কেনেকুৱা সেই বিষয়ে অৱগত হ'ব পৰা যায় মূল্যায়নৰ জৰিয়তে। তাৰপিছত কৈছে মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীয়ে শৈক্ষিক পাৰদৰ্শিতাৰ উমান ল'ব পাৰি। মূল্যায়নৰ দ্বাৰা আমি শিক্ষাৰ্থীৰ শৈক্ষিক পাৰদৰ্শিতা, শিক্ষা ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলে কিমানখিনি জ্ঞান আহৰণ কৰিলে, কিমানখিনি শৈক্ষিক জ্ঞান অৰ্জন কৰিলে, সেই শৈক্ষিক জ্ঞানখিনিক ইয়াতে শৈক্ষিক পাৰদৰ্শিতা বুলি কোৱা হয়। গতিকে এজন শিক্ষাৰ্থী কিমানখিনি জ্ঞান আহৰণ কৰিলে, শৈক্ষিক ক্ষেত্ৰখনত কিমানখিনি পাৰদৰ্শী হৈ উঠিলে, তাক উমান ল'বৰ কাৰণে, তাক জানিবৰ কাৰণে, তাক অৱগত হ'বৰ কাৰণে আমাক মূল্যায়নৰ প্ৰয়োজন হয়। মূল্যায়নৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞানৰ পৰিমাণটো কি কৰিব পাৰোঁ, আমি জুখিব পাৰোঁ বা পৰিমাপ কৰিব পাৰোঁ। তাৰপিছত কোৱা হৈছে মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীৰ শৈক্ষিক অগ্ৰগতিৰ বিষয়ে জানিব পাৰি। মূল্যায়নৰ দ্বাৰা আমি শিক্ষাৰ্থীৰ শৈক্ষিক অগ্ৰগতি কেনেকুৱা সেই বিষয়ে আমি জানিব পাৰোঁ। মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শৈক্ষিক অগ্ৰগতি কিমান লাভ কৰিলে, কিমান ক্ষেত্ৰত সিহঁতে আগবাঢ়ি গ'ল, শিক্ষাৰ ক্ষেত্ৰখনত কিমানখিনি আগবাঢ়ি গ'ল, সেই বিষয়ে আমি জানিব পাৰি কিহৰ জৰিয়তে, মূল্যায়নৰ জৰিয়তে। মূল্যায়ন কৰি শিক্ষাৰ্থীজনৰ আৰ্জিত জ্ঞানখিনি আমি পৰিমাপন কৰোঁ। পৰিমাপনৰ জৰিয়তে শিক্ষাৰ্থীজনে সেই ক্ষেত্ৰখনত কিমানখিনি আগবাঢ়িব পাৰিছে সেই বিষয়ে আমি গম পাব পাৰোঁ। তাৰপিছত কোৱা হৈছে যে মূল্যায়ন মৌখিক, লিখিত বা কাৰ্য সম্পাদন আদিৰ ওপৰত সম্পন্ন কৰা হয়। মূল্যায়ন
মৌখিক ৰূপত আমি সম্পন্ন কৰিব পাৰো, লিখিত আকাৰত আমি মূল্যায়ন কৰিব পাৰো বা কাৰ্য সম্পাদন কোনো এটা কাম কৰিব দি আমি মূল্যায়ন কাৰ্য সম্পন্ন কৰিব পাৰো। কোৱা হৈছে যে মৌখিক মূল্যায়নত কিছুমান প্ৰশ্ন সুধিব পাৰে, কিছুমান বিষয়ে মূল্যায়ন গ্ৰহণকাৰী ব্যক্তিজনে যোনজন ব্যক্তিক মূল্যায়ন কৰি আছে সেই ব্যক্তিজনক কিছুমান প্ৰশ্ন সুধিব পাৰে, কিছুমান কথা সুধিব পাৰে, কিছুমান তথ্যৰ বিষয়ে সিহঁতক সুধিব পাৰে। সেইখিনি মৌখিকভাৱে সেই দুয়োজন ব্যক্তি মৌখিকভাৱে কি কৰিব, ভাৱৰ আদান প্ৰদান কৰিব বা যিখিনি লাগতিয়াল তথ্য সেইখিনি আদান প্ৰদান কৰিব মৌখিকভাৱে। গতিকে তাৰ জৰিয়তে আমি কি কৰিব, মূল্যায়ন কৰিব পাৰোঁ। উদাহৰণস্বৰূপে শ্ৰেণীকোঠাত শিক্ষক এজনে যেতিয়া ক্লাছটো কৰাই থাকোঁতে মাজে মাজে প্ৰশ্ন সোধে, যিহেতু কি আছিলে, কি হ'ল, কেনেকৈ হ'ল, সেই বিষয়ে প্ৰশ্ন সুধি থাকি কি কৰে শিক্ষকজনে যে যোনটো পাঠ পঢ়ালে, যোনটো পাঠ শিকালে, সেই পাঠটোৰ পৰা শিক্ষাৰ্থীসকলে কিমানখিনি জানিব পাৰিছে তাকে মূল্যায়ন কৰিব বিচাৰে। গতিকে সেইটো মৌখিকভাৱে শিক্ষকজনে সেই কামখিনি কৰে। গতিকে সেইটো মৌখিক মূল্যায়ন। অৰ্থাৎ মৌখিকভাৱে যেতিয়া কোনো এজন ব্যক্তি বা কোনো এজন শিক্ষাৰ্থীৰ বিভিন্ন আৰ্জিত গুণসমূহৰ বিষয়ে অৱগত হ'বৰ কাৰণে প্ৰয়াস কৰা হয়, সেইটোৱে হ'ল মৌখিক মূল্যায়ন। ঠিক তেনেকৈ কোৱা হৈছে যে লিখিত মূল্যায়ন, লিখিত ৰূপত আমি মূল্যায়ন কৰিব পাৰোঁ। পৰীক্ষাত শিক্ষাৰ্থীসকলক লিখিব দিয়া হয়, প্ৰশ্ন সোধা হয়, সেই প্ৰশ্নৰ আনচাৰখিনি শিক্ষাৰ্থীসকলক লিখিব দিয়া হয়। গতিকে লিখিব দি শিক্ষাৰ্থীসকলে সেই পাঠ্যক্ৰমৰ পৰা কিমানখিনি জ্ঞান আহৰণ কৰিছে, কিমানখিনি জ্ঞান লাভ কৰিব পাৰিলে সেই বিষয়ে অৱগত হ'ব পাৰি বা অৱগত হোৱা যায়। গতিকে সেইটো হ'ল লিখিত মূল্যায়ন। তাৰপিছত কৈছে কাৰ্য সম্পাদন মূল্যায়ন। আমি শিক্ষাৰ্থীসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰিব দিও আমি শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণাৱলী, বিভিন্ন বৈশিষ্ট্যাৱলী বা বিভিন্ন দিশৰ আমি মূল্যায়ন কৰিব পাৰোঁ। উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে নেতৃত্বৰ গুণাৱলী। এজন শিক্ষাৰ্থীৰ নেতৃত্ব গুণাৱলী কি আছে, এতিয়া সেই নেতৃত্বৰ গুণাৱলীখিনি চাবৰ কাৰণে বা নেতৃত্বৰ যিখিনি বৈশিষ্ট্য সেইখিনি চাবৰ কাৰণে শিক্ষকজনে কি কৰিব লাগিব, সেই শিক্ষাৰ্থীজনক বিভিন্ন কাৰ্য কৰিব দিব লাগিব। গ্ৰুপ এটা তেওঁৰ ভূমিকা কেনেদৰে পালন কৰে, গ্ৰুপ এটা কেনেদৰে নিয়ন্ত্ৰণ কৰে, গ্ৰুপ এটা কেনেদৰে পৰিচালনা কৰে, দল এটা কেনেদৰে পৰিচালনা কৰে, সেই দিশখিনি চাবৰ কাৰণে শিক্ষকজনে কি কৰিব পাৰে, সেই শিক্ষাৰ্থীসকলক বা সেই শিক্ষাৰ্থীজনক সেই দলৰ এজন সদস্য হিচাপে বা দলৰ এজন নেতা হিচাপে কাম কৰিবলৈ দিব পাৰে। যে তুমি দলৰ নেতা হিচাপে এই সমস্যাটো কেনেকৈ সমাধান কৰিবা, এই পৰিস্থিতিত কেনেধৰণৰ কাম কৰিবা, সেই তেনেকুৱা ধৰণৰ কাম কৰিব দিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন সহপাঠ্যক্ৰমিক কাৰ্যসূচীসমূহৰ আধাৰতো কাৰ্যসূচীসমূহত শিক্ষাৰ্থীসকলক বিভিন্ন কাৰ্য সম্পাদন কৰিব দিও কি কৰিব পাৰে, শিক্ষকজনে শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞান মূল্যায়ন কৰিব পাৰে। অৰ্থাৎ আমি দেখা পালোঁ যে মূল্যায়ন প্ৰক্ৰিয়াটো তিনিটা উপায় সম্পন্ন কৰা হয়। এটা হ'ল লিখিত মৌখিক, আৰু এটা হ'ল লিখিত, আৰু এটা হ'ল কাৰ্য সম্পাদন। এই তিনিটা উপায়ত শিক্ষাৰ্থীসকলৰ জ্ঞান কি কৰা হয়, মূল্যায়ন কৰা হয়। মূল্যায়নত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি বা তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা। মূল্যায়নত ICTৰ ভূমিকা বা মূল্যায়নত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা। গতিকে মূল্যায়ন প্ৰক্ৰিয়াত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে কিদৰে ভূমিকা পালন কৰি আহিছে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। এতিয়া কোৱা হৈছে যে বৰ্তমান সময়ত মূল্যায়ন ক্ষেত্ৰখনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা আমি দেখিবলৈ পাওঁ। আমি আগতে কৈছিলোঁ যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে কি কৰে, আমাৰ সকলোবোৰ কাম সহজ কৰি তোলে, কম সময়ত আমাৰ কামখিনি কৰিবৰ কাৰণে আমাক সহায় কৰে। গতিকে সেই গুণাৱলীখিনিৰ কাৰণে, সেই বৈশিষ্ট্যাৱলীখিনিৰ কাৰণে মূল্যায়নৰ ক্ষেত্ৰখনতো তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ প্ৰভাৱ বা ব্যৱহাৰ আমি হোৱা দেখিবলৈ পাওঁ। যিহেতু তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে আমাৰ অনায়াসে কম খৰচত কম সময়ত কামটো সম্পন্ন কৰিবলৈ সক্ষম হয়, সেয়েহে মূল্যায়নতো এই ধাৰণাটো প্ৰয়োগ কৰি মূল্যায়ন প্ৰক্ৰিয়াক অধিক সহজ, অধিক সৰল, অধিক কম খৰচী কৰি তুলিবলৈ এক প্ৰয়াস বৰ্তমান সময়ত কৰা আমি দেখিবলৈ পাওঁ। কৈছে বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰখনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞান অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু মই অলপ আগতে ক'লো যে কম্পিউটাৰৰ ব্যৱহাৰে
তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানক অধিক সুচল কৰি তুলিছে কম্পিউটাৰৰ ব্যৱহাৰ কম্পিউটাৰ আৰু ইন্টাৰনেটৰ ব্যৱহাৰে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানক অধিক সুচল কৰি তুলিছে অধিক হাৰগ্ৰাহী কৰি তুলিছে বৰ্তমান সময়ত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞান অবিহনে কোনো কামে আমি কি কৰিব নোৱাৰো সফলভাৱে সম্পন্ন কৰিব নোৱাৰো গতিকে যেতিয়াৰ পৰা কম্পিউটাৰ আৰু ইন্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হ'ল তেতিয়াৰ পৰা তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ ধাৰণাটো অধিক ক্ষিপ্ৰতাৰে কি হ'বলৈ ধৰিলে বিকাশ লাভ কৰিবলৈ ধৰিলে আৰু এই ক্ষেত্ৰখনত মূল্যায়নৰ ক্ষেত্ৰখনত এক সুচল ভূমিকা পালন কৰা আমি দেখিবলৈ পাওঁ তাৰপিছত কোৱা হৈছে শৈক্ষিক ক্ষেত্ৰত প্ৰকল্প প্ৰস্তুতকৰণতো তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কোনো এটা প্ৰকল্প শিক্ষকে বনাব দিলে শিক্ষাৰ্থীসকলক বা বিভিন্ন কৰ্মক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত যেতিয়া শিক্ষকজনে কি কৰে বা এজন ব্যক্তিয়ে কিছুমান প্ৰকল্প বনাব দিয়ে সেই প্ৰকল্পখিনি প্ৰস্তুত কৰিবলৈ বিভিন্ন ধৰণৰ আমাৰ কি টেকনলজি বা প্ৰযুক্তি বিজ্ঞানৰ ব্যৱহাৰ কৰিব লাগে গতিকে তথ্য প্ৰকল্প প্ৰস্তুত কৰিবলৈ যাওঁতে কম্পিউটাৰ বা তেনে ধৰণৰ বিভিন্ন আহিলাসমূহ ব্যৱহাৰ কৰা হয় সেই আহিলাসমূহৰ আমাৰ তথ্যসমূহৰ প্ৰয়োজন হয় সেই প্ৰকল্পসমূহত তথ্যৰ প্ৰয়োজন হয় সেই তথ্যসমূহ আমি তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ আধাৰত কি কৰিব পাৰো সংগ্ৰহ কৰিব পাৰো সেইখিনি সংগ্ৰহ কৰি আমি সেই প্ৰকল্পটো অধিক আকৰ্ষণীয় ৰূপত আমি প্ৰস্তুত কৰি তুলিব পাৰো গতিকে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ আধাৰতে আমাৰ প্ৰকল্পখিনি অধিক আকৰ্ষণীয় অধিক ফলপ্ৰসূ অধিক লাভদায়ক বা অধিক সফল ৰূপত আমি কি কৰিব পাৰো প্ৰস্তুত কৰি তুলিব পাৰো গতিকে তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ জৰিয়তে আমি বিভিন্ন তথ্য অনায়াসে লাভ কৰিব পাৰো আৰু সেইখিনিৰ আধাৰত আমাৰ প্ৰকল্পখিনি আমি প্ৰস্তুত কৰিব পাৰো তাৰপিছত কোৱা হৈছে গৃহকৰ্ম প্ৰস্তুত কৰোঁতে যদি শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ গৃহকৰ্ম দিয়া হয় সেই গৃহকৰ্ম প্ৰস্তুত কৰোঁতেও তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ সহায় লোৱা হয় গতিকে এই ক্ষেত্ৰতো গৃহকৰ্ম প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আমি দেখিবলৈ পাওঁ তাৰপিছত কোৱা হৈছে অনলাইন ক্লাছত বৰ্তমান সময়ত অনলাইন ক্লাছতো তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বিশেষকৈ পেণ্ডামিক চিটুৱেশ্যনত যেতিয়া COVID-19 সময়ৰ পৰা অনলাইন ক্লাছৰ চাহিদাটো বৃদ্ধি হৈছে COVID-19 সময়ছোৱাৰ পৰা কি হৈছে অনলাইন ক্লাছৰ ধাৰণাটো অধিক জনপ্ৰিয়তা লাভ কৰিছে গতিকে অনলাইন ক্লাছৰ কাৰণেও আমাৰ কি লাগে তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা এই ক্ষেত্ৰত অনলাইন ক্লাছৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ বা শক্তিশালী ভূমিকা পালন কৰে গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হৈছে আমাৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা শৈক্ষিক ক্ষেত্ৰখনত আমি এক শক্তিশালী ভূমিকা পালন কৰা আমি দেখিবলৈ পাওঁ গতিকে প্ৰকল্প প্ৰস্তুত গৃহকৰ্ম বা অনলাইন ক্লাছ আদি তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ যিখিনি সহায় কৰিছে সেই সহায়খিনি শিক্ষাৰ্থীসকলক অধিক তেওঁলোকৰ ক্ষেত্ৰখনত অধিক সফলতাৰে সমাযোজন হ'বলৈ উৎসাহিত কৰিছে তাৰপিছত ইয়াতে কোৱা হৈছে যে মূল্যায়নত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব যাওঁতে ইয়াতে কোৱা হৈছে যে কেইটামান দিশত আমি তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ ভূমিকাক আমি আলোচনা কৰিব পাৰো প্ৰথমে কোৱা হৈছে যে কম্পিউটাৰ সহায়ক মূল্যায়ন হৈছে যে কম্পিউটাৰৰ সহায় লৈ আমি যিখিনি মূল্যায়ন কৰোঁ কম্পিউটাৰৰ সহায় লৈ বা তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ সহায় লৈ আমি কিছুমান ক্ষেত্ৰত আমি মূল্যায়ন কৰোঁ যেনেকৈ কোৱা হৈছে কি যে আমাৰ কিছুমান কম্পিটিটিভ বা তেনেকুৱা ধৰণৰ এন্ট্ৰেন্স এক্সামৰ যিখিনি আমি OMR চিটত যিখিনি কি কৰোঁ আমাৰ আনসাৰখিনি তাতে ব্যক্ত কৰোঁ গতিকে সেই আনসাৰখিনি মূল্যায়ন কৰিবৰ কাৰণে কম্পিউটাৰৰ সহায় লোৱা হয় কম্পিউটাৰৰ সহায়ত সেই OMR চিটখিনি কি কৰা হয় পৰীক্ষণ কৰা হয় বা পৰীক্ষা কৰা হয়
শিক্ষাৰ্থীসকলৰ বা বিভিন্ন ব্যক্তিৰ যিখিনি প্ৰতিক্ৰিয়া যিখিনি ৰেসপন্স যিখিনি মূল্যায়ন কৰিবৰ কাৰণে কম্পিউটাৰৰ ব্যৱহাৰ কৰা হয় তাৰ পিছত আৰু কোৱা হৈছে কি যে কম্পিউটাৰ ভিত্তিক মূল্যায়ন হল কম্পিউটাৰৰ ওপৰত ভিত্তি কৰি কিছুমান মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰা হয় কম্পিউটাৰৰ ওপৰত ভিত্তি কৰি মূল্যায়ন সম্পূৰ্ণ কৰা হয় যেনেকৈ কোৱা হৈছে কি যে আমাৰ আজিকালি অনলাইন কিছুমান এক্সাম আমি দিওঁ অনলাইনতে হয় যেনেকৈ কোৱা হৈছে যে বিভিন্ন বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে বিভিন্ন এক্সাম পৰিচালনা কৰে এনটিএ আজিকালি কম্পিউটাৰ বেসড এক্সামখিনি বেছিকৈ পৰিচালিত কৰে কম্পিউটাৰতে শিক্ষাৰ্থীসকলে কি কৰিব লাগে এক্সামখিনি দিব লাগে তেনেকুৱা ধৰণৰ মূল্যায়ন সেইটো এটা মূল্যায়ন প্ৰক্ৰিয়া তাৰ জৰিয়তে মূল্যায়ন কৰা হয় শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় গতিকে কম্পিউটাৰৰ সহায়ত শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় গতিকে সেইটো হ'ল কম্পিউটাৰ ভিত্তিক মূল্যায়ন তাৰ পিছত আৰু কোৱা হৈছে কি যে অতি কম খৰচতে কি কৰিবৰ কাৰণে ফলাফল কম খৰচ কম সময়ত ফলাফল ঘোষণা কৰিবলৈ তথ্য যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যেনেকৈ কম্পিউটাৰৰ সহায় লোৱা হয় কম্পিউটাৰৰ পৰা তেনেকুৱা ধৰণৰ বিভিন্ন আহিলাৰ তথ্য প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন আহিলাৰ বিভিন্ন দিশসমূহ ব্যৱহাৰ কৰি কি কৰা হয় কম সময়ত ফলাফল ঘোষণা কৰা হয় আৰু সেই ফলাফলটোৱে শিক্ষাৰ্থীসকলৰ অধিক নিৰ্ভৰযোগ্য ফলাফল বুলি কোৱা হয় তাৰপিছত কোৱা হৈছে কি যে আমি যিখিনি আইচিটি বেস মূল্যায়ন আইচিটি বা তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভিত্তিক মূল্যায়ন সেইখিনিত আমি আলোচনা কৰিব যাওঁতে আমি ইতিমধ্যে দুটা মূল্যায়নৰ কথা আমি ক'লো যে কম্পিউটাৰ সহায়ক মূল্যায়ন আৰু কম্পিউটাৰ ভিত্তিক মূল্যায়ন কম্পিউটাৰ সহায়ক মূল্যায়নে কি কৰিছে ইয়াতে কোৱা হৈছে কি যে শৰ্ট টাইপ যিখিনি কোৱেশ্চন সেইখিনিহে কম্পিউটাৰ সহায়ক মূল্যায়ন কৰা হয় চমু প্ৰশ্ন উত্তৰ যিখিনি বহু বিকল্প হ'ব পাৰে ইয়েস নো হ'ব পাৰে তাৰমানে মাল্টিপল অপচন থাকে কেইবাটাও বহু বিকল্প যিখিনি তথ্য যিখিনি কোৱেশ্চন থাকে সেইখিনিহে আমি কি কৰিব পাৰো কম্পিউটাৰ সহায়ক মূল্যায়ন কৰিব পাৰো কম্পিউটাৰৰ জৰিয়তে মই যোনটো অলপ আগতে ক'লো যে OMR চিটত কি থাকে তাতে 4টাকে অপচন দিয়া থাকিব বা 3টাকে অপচন দিয়া থাকিব সেই অপচনখিনি মূল্যায়ন কৰিব যাওঁতে সেই অপচনখিনি এটাহে শুদ্ধ থাকে তাতে গতিকে সেই শুদ্ধ আনসাৰটো কম্পিউটাৰ সেট কৰা থাকে আৰু সেই আনসাৰটো যোনে টিক কৰিছে বা যোনে সেই আনসাৰটো চুজ কৰিছে তেওঁহে মাৰ্কসটো পাব গতিকে ইয়াতে সেই মাল্টিপল চইচ কোৱেশ্চনখিনি ক্ষেত্ৰতহে আমি কি কৰিব পাৰো কম্পিউটাৰ সহায়ত মূল্যায়ন কৰিব পাৰো সেইখিনি ক্ষেত্ৰত তাৰপিছত কম্পিউটাৰ বেসড যোনটো ক'লো মই ইতিমধ্যে ক'লো যে কম্পিউটাৰ বেস মূল্যায়নটো হ'ল যিখিনি কম্পিউটাৰৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয় কম্পিউটাৰৰ ওপৰত ভিত্তি কৰি মূল্যায়নটো হ'ল কম্পিউটাৰ ব্যৱহাৰ কৰি যোনটো মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰা হয় সেইটো কম্পিউটাৰ ভিত্তিক মূল্যায়ন তাৰপিছত কোৱা হৈছে কি যে assessment embedded with e-learning module e-learning ইলেক্ট্ৰনিক বৈদ্যুতিক লাৰ্নিঙৰ কথা কোৱা হৈছে যে বৈদ্যুতিক আমি ই-লাৰ্নিং কৰিবৰ কাৰণে আমি কি কৰোঁ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ কিছুমান সহায় লওঁ ই-লাৰ্নিঙৰ ক্ষেত্ৰত ই-লাৰ্নিঙৰ ক্ষেত্ৰত আমি সহায় লওঁ এটা কৈছে যে ই-লাৰ্নিঙত ইয়াতে সেই তথ্য আৰু কম্পিউটাৰ ভিত্তিক যোনটো আমাৰ মূল্যায়ন আছিলে সেইটো নিচিনাই হয় ই-লাৰ্নিংটো কম্পিউটাৰ ভিত্তিক মূল্যায়নৰ সেইটো নিচিনাই অলমোষ্ট একে ধৰণৰ থাকে ইয়াতে কেৱল কি থাকে অপচনখিনি দিয়া থাকে দিয়াৰ পিছত শিক্ষাৰ্থীজনে শিকিবৰ কাৰণে সেই অপচনখিনি টিক কৰিব কিন্তু মূল্যায়নত কি কৰা হৈছে তাত শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় কম্পিউটাৰৰ জৰিয়তে ইয়াতে শিকিব পাৰে কিছুমান তেনেকুৱা ধৰণৰ সেট কৰা থাকে প্ৰগ্ৰাম সেট কৰা থাকে এটা শুদ্ধ অপচনটো টিক কৰিলে পিছৰ অপচনটো আহিব এনেকৈ লাহে লাহে প্ৰচিড কৰা হয় গতিকে সেই কম্পিউটাৰ ভিত্তিক মূল্যায়নৰ নিচিনাই ইয়াতে এই ই-লাৰ্নিং প্ৰচেছ মডিউলটো আমি কি কৰোঁ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰোঁ গতিকে সেই ক্ষেত্ৰত আমাৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগ হোৱা আমি দেখিবলৈ পাওঁ তাৰপিছত কোৱা হৈছে যে ষ্টেণ্ড এলন অনলাইন এছেছমেণ্ট অনলাইন এছেছমেণ্ট কৰিব যাওঁতে শিক্ষকসকলে
বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে ইয়াতে শিক্ষকসকলে কিছুমান কুৱেশ্যন সিলেক্ট কৰি ডিজাইন কৰিব ক্ৰিয়েট কৰি সেইখিনিক শিক্ষাৰ্থীসকলক মূল্যায়ন কৰিব উদাহৰণস্বৰূপে এটা ক্লাছৰ শিক্ষকজনে যিখিনি শিকালে বা এটা ইউনিট যিখিনি পঢ়ুৱালে সেই পঢ়ুৱা বিষয়খিনিৰ ওপৰত শিক্ষকজনে কি কৰিব এটা কুৱেশ্যনিয়াৰ প্ৰস্তুত কৰিব কুৱেশ্যনিয়াৰ প্ৰস্তুত কৰি সেই কুৱেশ্যনিয়াৰখিনি শিক্ষাৰ্থীসকলৰ আগত আকৌ কি কৰিব শিক্ষাৰ্থীসকলক সাৰ্কুলেট কৰি দিব শিক্ষাৰ্থীসকলৰ আগত এইখিনি বিতৰণ কৰিব শিক্ষাৰ্থীসকলে ৰেছপন্স কৰিব অনলাইন মোবাইল ফোনৰ জৰিয়তে সেইখিনি হয় মোবাইল ফোনৰ জড়িত হয় শিক্ষকজনে ৰেগুলেট কৰি থাকিব নিয়ন্ত্ৰণ কৰি থাকিব গোটেই প্ৰক্ৰিয়াটো শিক্ষকজনে কুৱেশ্যনখিনি সিলেক্ট কৰিব কুৱেশ্যনখিনি ডেভেলপ কৰি সেইখিনি শিক্ষাৰ্থীসকলৰ মাজত হিচৰিত কৰি দিব বিভিন্ন প্লেটফৰ্ম বা বিভিন্ন চেনেলৰ জৰিয়তে আৰু শিক্ষাৰ্থীসকলে সেইখিনিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি তাৰ পৰা শিক্ষাৰ্থীসকলৰ যিখিনি আৰ্জিত জ্ঞান সেইখিনি মূল্যায়ন কৰিব পৰা যায় এই প্ৰক্ৰিয়াৰ যোগেদি ইয়াতে কোৱা হৈছে যে এই পদ্ধতিটো আমি দুটা হেৰিতে কৰিব পাৰোঁ এইখিনি আমি ফৰ্মেটিভ বা গঠনমূলক মূল্যায়নটো ব্যৱহাৰ কৰিব পাৰোঁ বা সাবমিটিভ বা সাৰাংশমূলক মূল্যায়নত আমি এই এইটো ব্যৱহাৰ কৰিব পাৰোঁ আমি মূল্যায়নৰ ক্ষেত্ৰখনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিজ্ঞানৰ ভূমিকাৰ এক সমূহ আভাস আমি ইয়াতে পালোঁ এতিয়া আমি আলোচনা কৰিম ওয়েব বেসড অ্যাসাইনমেন্ট জাল ভিত্তিক মূল্যায়ন বা ওয়েব ভিত্তিক মূল্যায়ন ওয়েব ভিত্তিক মূল্যায়ন বা জাল ভিত্তিক মূল্যায়ন জাল মানে ইয়াতে কোৱা হৈছে কি যে অনলাইনৰ যিখিনি যোনটো প্ৰসেস অনলাইনৰ গোটেই ওয়েবসাইটটোৰ কথা ইয়াতে কোৱা হৈছে ওয়েবসাইটটোৰ ওপৰত ভিত্তি কৰি আমি মূল্যায়ন কেনেকৈ সম্পন্ন কৰোঁ সেই কথাখিনি ইয়াতে কোৱা হৈছে যে বৰ্তমান সময়ত গোটেই বিশ্বত কি হৈছে ইন্টাৰনেট এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইন্টাৰনেটে বিভিন্ন আহিলা বিভিন্ন কম্পিউটাৰ বা তেনেকুৱা ধৰণৰ আহিলাৰ লগত সংযোগ স্থাপন হৈ একোটা জাল সদৃশ শেপৰ ক্ৰিয়েট কৰিছে একোটা জাল সদৃশ বিভিন্ন আকাৰ ক্ৰিয়েট কৰিছে গতিকে সেই জাল সদৃশ আকাৰৰ সহায় লৈ আমি কেনেকৈ মূল্যায়ন কাৰ্যটো সম্পূৰ্ণ কৰোঁ সেই বিষয়ে ইয়াতে কোৱা হৈছে বৰ্তমান সময়ত ইন্টাৰনেটৰ সহায়ত বিভিন্ন ধৰণৰ মূল্যায়ন সম্পন্ন কৰা হয় ইন্টাৰনেটৰ সহায়ত বিভিন্ন ধৰণৰ মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰা হয় যেনেকৈ অলপ আগতে মই ক'লো যে এনটিএ যিমানখিনি এক্সাম কণ্ডাক্ট কৰে অনলাইন যিখিনি এক্সাম কণ্ডাক্ট কৰে সেই গোটেইখিনি ইন্টাৰনেটৰ ওপৰত ভিত্তি কৰিয়ে কৰা হয় ইন্টাৰনেটৰ ওপৰত ভিত্তি কৰি গোটেই মূল্যায়নখিনি হয় গতিকে সেইটো এটা ওয়েব বেসড এসেসমেন্টৰ ভিতৰত পৰে বা জাল ভিত্তিক মূল্যায়নৰ ভিতৰত পৰে অৰ্থাৎ ইন্টাৰনেটৰ সহায় লৈ যিমানখিনি আমাৰ মূল্যায়ন কাৰ্য সম্পূৰ্ণ হয় সেইখিনি কথা ইয়াতে কোৱা হৈছে প্ৰযুক্তি বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত শৈক্ষিক ক্ষেত্ৰখনত ইন্টাৰনেট ভিত্তিক মূল্যায়ন অধিক জনপ্ৰিয়তা লাভ কৰা দেখা যায় কৈছে প্ৰযুক্তি বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত ৰেপিডলি আমাৰ প্ৰযুক্তি বিজ্ঞান কি হৈ আছে আগবাঢ়ি গৈ আছে গতিকে যিমানে প্ৰযুক্তি বিজ্ঞান আগবাঢ়ি গৈছে সিমানে ইন্টাৰনেট ভিত্তিক মূল্যায়ন অধিক জনপ্ৰিয়তা লাভ কৰা দেখা যায় আজিৰ পৰা হয়তো 20 বছৰ আগৰ সময়ছোৱাত সেই অনলাইন এক্সাম কি আছিলে অনলাইনত কেনে কম্পিউটাৰ হয় কেনেকৈ এক্সাম দিব লাগে সেই ধাৰণাখিনি সাধাৰণ মানুহৰ মনত পৰিচিত নাছিলে কিন্তু যিমানে ইন্টাৰনেট আগবাঢ়ি গ'ল ইন্টাৰনেট যিমানে দ্ৰুত হৈ গ'ল ইন্টাৰনেট এতিয়া 5G 6G তেনেকৈ আহিব কিজানি 5G চলি আছে গতিকে ইন্টাৰনেট যিমান ফাষ্ট হ'ল সিমানে সেই মূল্যায়ন ক্ষেত্ৰখনত ইয়াৰ সুবিধাটো বিভিন্ন মহলে লোৱাটো আমি দেখিবলৈ পাওঁ তাৰপিছত কোৱা হৈছে এই মূল্যায়নক আমি ধাৰাবাহিক মূল্যায়ন আৰু শৈক্ষিক বৰ্ষৰ অন্তত অনুষ্ঠিত কৰিব পাৰোঁ ধাৰাবাহিক মূল্যায়ন মানে একেৰাহে কন্টিনিউয়াছলি চলি থকা কন্টিনিউয়াছলি আমি একেৰাহে মূল্যায়ন কাৰ্যত আমি জাল ভিত্তিক মূল্যায়ন সহায় ল'ব পাৰোঁ বা ওয়েব বেসড এসেসমেন্টৰ সহায় ল'ব পাৰোঁ কন্টিনিউয়াছলি মই অলপ আগতে যোনটো ক'লো যে ষ্টেণ্ডএলন যোনটো অনলাইন এসেসমেন্ট আছিল এটা ইউনিট কমপ্লিট কৰি শিক্ষকজনে সেইটো ল'ব পাৰে বা এটা শিক্ষা বৰ্ষৰ অন্ততো ল'ব পাৰে গতিকে ধাৰাবাহিকভাৱে হ'ব পাৰে বা শৈক্ষিক বৰ্ষৰ শেষ হোৱাৰ পিছতো কি কৰিব পাৰে জাল ভিত্তিক মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰিব পাৰে গতিকে এই দুয়োটাৰ ক্ষেত্ৰখনত ইন্টাৰনেট ভিত্তিক মূল্যায়ন সফলতাৰে আমি প্ৰয়োগ কৰি অহা দেখিবলৈ পাওঁ
সো তাৰ পিছত কোৱা হৈছে কি যে ওয়েব বেসড অ্যাসেসমেন্ট বা জাল ভিত্তিক মূল্যায়নৰ ক্ষেত্ৰখনত ইয়াতে দুটা উপায় আমি মূল্যায়ন কাৰ্য সম্পন্ন কৰোঁ এটা হ'ল বস্তুনিষ্ঠ মূল্যায়ন আৰু এটা হ'ল ব্যক্তিনিষ্ঠ মূল্যায়ন বস্তুনিষ্ঠ মূল্যায়ন হ'ল য'ত কি থাকে বিভিন্ন ওয়েবসাইট বা বিভিন্ন প্ৰক্ৰিয়াৰ মূল্যায়ন কৰিলে য'ত একে ধৰণৰ আমি ফলাফল পাওঁ বিভিন্ন ব্যক্তি বিভিন্ন এজেন্সিয়ে যেতিয়া একেটা আনসাৰ স্ক্ৰিপ্ট কি কৰিব মূল্যায়ন কৰিব মূল্যায়ন কৰাৰ পিছত যেতিয়া আমি একে ধৰণৰ আনসাৰ পাম তাতে নিৰ্ভৰযোগ্যতা থকা দেখিবলৈ পোৱা যায় বস্তুনিষ্ঠ মূল্যায়নৰ সমূহত গতিকে বস্তুনিষ্ঠ মূল্যায়ন হ'ল যে কোনো এটা কোৱেশ্চনৰ আনসাৰ যদি ভুল হৈছে হেতুত মাৰ্কস নাপায় যদি শুদ্ধ হৈছে মাৰ্কস পাব অৰ্থাৎ ভুল শুদ্ধটো হেতু দেখাৰ লগে লগে তাৰমানে সকলোৱে ভুল বুলিয়ে ক'ব যোনটো শুদ্ধ সকলোৱে শুদ্ধ বুলিয়ে ক'ব কাৰণ তাতে অপচনটো তেনেকুৱা দিয়া থাকে হয় নহয় বা সঁচা মিছা বা চাৰিটা অপচন দিয়া থাকিলে তাৰ মাজত কোনটো অপচন হ'ব তেনেকুৱা ধৰণৰ অপচনখিনি দিয়া থাকে বা যোনটো কাৰেক্ট অপচন হেতু হলেহে মাৰ্কসটো পাব হেতু হল বস্তুনিষ্ঠ মূল্যায়নৰ এক বৈশিষ্ট্য যে ইয়াতে যিমানজন ব্যক্তি বেলেগ বেলেগ ভাৱে মূল্যায়ন নকৰক কিয় তাত সদায় একে ধৰণৰ ফলাফল আমি দেখিবলৈ পাওঁ উদাহৰণস্বৰূপে যদি কোনো এটা পৰীক্ষাৰ বস্তুনিষ্ঠ মূল্যায়ন হৈ আছে তাতে 100টা প্ৰশ্ন আছে 100 নম্বৰৰ কাৰণে গতিকে সকলোখিনি যদি বহু বিকল্প প্ৰশ্ন হয় বহু বিকল্প প্ৰশ্ন হলে তাতে শিক্ষাৰ্থীজনৰ যোনটো ফলাফল যোনটো আনসাৰ স্ক্ৰিপ্ট উত্তৰ বহি এটো যদি 10 জন ব্যক্তিয়ে মূল্যায়ন কৰে 10 জন ব্যক্তিৰ একে ধৰণৰ আনসাৰ আহিব কাৰণ যোনটো শুদ্ধ হেতু মাৰ্কস পাব যোনটো ভুল হেতু মাৰ্কস নাপায় 10 জন একে ধৰণতে চাব গতিকে তাত যোনটো কনসিস্টেন্সি বা যোনটো নিৰ্ভৰযোগ্যতা হেতু অতি বেছি থাকে ক'ত বস্তুনিষ্ঠ মূল্যায়ন গতিকে বস্তুনিষ্ঠ মূল্যায়ন হ'ল যোনটো মূল্যায়ন ব্যক্তিভেদে একে ধৰণৰ ফলাফল আমি দেখিবলৈ পাওঁ একে আনসাৰ স্ক্ৰিপ্টৰ বা একে উত্তৰ বহিত আমি একে ধৰণৰ ফলাফল দেখিবলৈ পাওঁ হেতু হ'ল বস্তুনিষ্ঠ মূল্যায়ন গতিকে এই বস্তুনিষ্ঠ মূল্যায়নৰ আমাৰ জাল ভিত্তিক যোনটো ধাৰণা আছিল হেতু কিদৰে বস্তুনিষ্ঠ মূল্যায়নখিনি মূল্যায়ন কাৰ্য সম্পন্ন কৰে সেই বিষয়ে ইয়াতে চমুকৈ কোৱা হৈছে কম্পিউটাৰ ভিত্তিক মূল্যায়নৰ দ্বাৰা বস্তুনিষ্ঠ মূল্যায়ন কাৰ্য সম্পন্ন কৰিব পাৰি যোনখিনি মই অলপ আগতে ক'লো ইয়াতে সেই বস্তুনিষ্ঠ মূল্যায়নখিনি সম্পন্ন কৰিব যাওঁতে আমি জানিব লাগিব বস্তুনিষ্ঠ মূল্যায়ন প্ৰকাৰসমূহ কি কি এটা বস্তুনিষ্ঠ মূল্যায়নৰ কেইবাটা 5টা প্ৰকাৰ ইয়াতে দিয়া হৈছে ইয়াৰ উপৰি আৰু কেইবাটা প্ৰকাৰ আছে প্ৰথমে কোৱা হৈছে বহু বিকল্প প্ৰশ্ন বহু বিকল্প প্ৰশ্ন মানে ইয়াতে কেইবাটা বিকল্প থাকিব তাৰ মাজৰ এটাহে শুদ্ধ থাকিব বাকিখিনি ভুল থাকিব গতিকে কেইবাটা বিকল্প দি যিখিনি প্ৰশ্ন অৱতাৰণা কৰা হয় যিখিনি প্ৰশ্ন সৃষ্টি কৰা হয় এটা শুদ্ধ উত্তৰ আৰু কেইবাটা বেলেগ দিশ দি কিনে ভুল উত্তৰ দি কিনে যেতিয়া একটা কোৱেশ্চন প্ৰস্তুত কৰা হয় সেইখিনি বহু বিকল্প প্ৰশ্ন বুলি কোৱা হয় এটা বহু বিকল্প প্ৰশ্নৰ কথা আলোচনা কৰিব যাওঁতে আমি চাৰিটা কথা মনত ৰাখিব লাগিব চাৰিটা কথা মনত ৰাখাটো অতি প্ৰয়োজন সেইকিটা হ'ল প্ৰথমে কোৱা হৈছে যে যোনটো ষ্টেটমেন্ট যোনটো কোৱেশ্চন এই কোৱেশ্চনটো স্টেম বুলি কোৱা হয় স্টেম STEM স্টেম বুলি কোৱা হয় যোনটো মূল প্ৰশ্ন বা আইটেম বুলি কোৱা হয় ইয়াক মূল ষ্টেটমেন্ট যোনটো মূল বাক্য এই প্ৰশ্নটো কি বুলি কোৱা হয় স্টেম বুলি কোৱা হয় তাৰ পিছত অপচন যিকেইটা থাকিব কেইবাটা অপচন থাকিব তাতে প্ৰথমটো আমি প্ৰশ্নটো পালো তাৰ সেই প্ৰশ্নৰ বিপৰীতে কেইবাটা অপচন কিছুমানে দুটা দিব পাৰে কিছুমানে চাৰিটা দিব পাৰে কিছুমানে তিনিটা দিব পাৰে এই অপচনখিনি থাকিব তাৰ পিছত কোৱা হৈছে কি যে সেই অপচনখিনিৰ মাজত ডিস্ট্ৰাক্টৰ থাকে ডিস্ট্ৰাক্টৰ মানে যিখিনি ভুল উত্তৰ দিয়া থাকে ভুল যিখিনি থাকিব সেইখিনি ডিস্ট্ৰাক্টৰ বুলি কোৱা হয় আৰু এটা কি থাকিব কি মানে যোনটো শুদ্ধ উত্তৰটো কি বুলি কোৱা হয় গতিকে কি ডিস্ট্ৰাক্টৰ অপচন এণ্ড স্টেপ এই চাৰিটা দিশ আমি বহু বিকল্প প্ৰশ্নৰ
প্ৰশ্ন এখনত আমি দেখিবলৈ পাওঁ এই চাৰিটা পাৰ্ট থাকিব লাগিব চাৰিটা অংক থাকিব লাগিব তেতিয়াহে সেইটো এটা বহু বিকল্প প্ৰশ্ন হ'ব পাৰিব স্টেম অপচন ডিস্ট্ৰাক্টৰ এণ্ড কি গতিকে এই চাৰিটা দিশ লাগিব প্ৰথমটো হ'ল ষ্টেটমেণ্টটো প্ৰশ্নটো সেকেন্ড অপচন কেইটা তাৰপিছত ডিস্ট্ৰাক্টৰ ভুল উত্তৰখিনি ডিস্ট্ৰাক্টৰ বুলি কোৱা হয় আৰু শুদ্ধ উত্তৰটো কি বুলি কোৱা হয় গতিকে এই কথাখিনি বহু বিকল্প প্ৰশ্নত আমি দেখিবলৈ পাওঁ বহু বিকল্প প্ৰশ্নখিনি যেতিয়া অৱতাৰণা কৰা হয় প্ৰস্তুত কৰা হয় আমি কেইবা ধৰণে প্ৰস্তুত কৰিব পাৰোঁ প্ৰথমে কোৱা হৈছে ভাৰ্টিকেল বা ভাৰ্টিকেল ৱে আমি কি কৰিব পাৰোঁ বহু বিকল্প প্ৰশ্নখিনি আমি উপস্থাপন কৰিব পাৰোঁ অৰ্থাৎ ক্ৰম অনুসৰি 1 2 3 এনেকৈ চিৰিয়েলি যেতিয়া আমি ওপৰৰ পৰা তললৈ আমি কি কৰোঁ অপচনখিনি দিওঁ অপচনখিনি যেতিয়া আমি এৰেঞ্জ বিকল্পখিনি যেতিয়া আমি উপস্থাপন কৰোঁ 1 2 1 2 3 4 তেনেকৈ যেতিয়া উপস্থাপন কৰা হ'ব এনেকৈ সেইটো হ'ব উলম্ব বা ভাৰ্টিকেল অপচন ভাৰ্টিকেল অপচন বা উলম্ব বিকল্প আৰু কেতিয়াবা আমি ইয়াক কি কৰিব পাৰোঁ হৰাইজেণ্টেল আনুভূতিক ৰূপত এ বি চি ডি এনেকৈ অপচনখিনি কেতিয়াবা আমি দিব পাৰোঁ আনুভূতিক ৰূপত আমি অপচনখিনি দিব পাৰোঁ সেইটোৰ ওপৰতো আমি কৰিব পাৰোঁ তাৰপিছত কোৱা হৈছে কি যে আৰু কেইবাটাও তেনেকুৱা ধৰণৰ ৱে আছে সেই ৱেত আমি কি কৰিব পাৰোঁ কুৱেশ্যনখিনি উপস্থাপন কৰিব পাৰোঁ তাৰপিছত এতিয়া কুৱেশ্যনখিনি এৰেঞ্জ কৰিব যাওঁতেও ইয়াতে আৰু কেইটামান কথাত ইয়াতে গুৰুত্ব দিয়া হয় ডিসপ্লে অৰ্ডাৰ থাকিব প্ৰকাশ কৰা ক্ৰম অনুসৰি আহিব পাৰে তাৰপিছত কোৱা হৈছে যে নাম্বাৰ কি আখৰ হিচাপত ক্ৰম হ'ব পাৰে চিৰিয়েল হ'ব পাৰে তাৰপিছত কেতিয়াবা ৰেণ্ডম হ'ব পাৰে কোনো মিল নাই যে যোনটো আহিছে সেইটোৱে যেনে তেনে দিব পাৰে কেতিয়াবা আখৰ হিচাপে চিৰিয়েল থাকিব পাৰে ডিসপ্লে অৰ্ডাৰ হিচাপে থাকিব পাৰে এটা এটাকৈ হেৰি হ'ব পাৰে গতিকে তেনেধৰণৰ মাল্টিপল চইচ বা বহু বিকল্প প্ৰশ্নখিনি থাকিব পাৰে গতিকে এইকেইটা দিশৰ ওপৰত আমি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন বহু বিকল্প দিশৰ প্ৰশ্নৰ ক্ষেত্ৰত তাৰপিছত কোৱা হৈছে যে খালী ঠাই পূৰ কৰাৰ হ'ল বস্তুনিষ্ঠ প্ৰশ্নৰ অন্যতম প্ৰকাৰ ইয়াতে কি থাকিব এটা ষ্টেটমেণ্ট বা এটা বক্তব্য দিয়া থাকিব উক্তি এটা দিয়া থাকিব তাতে মাজৰ এটা শব্দ বা দুটা শব্দ কি কৰা থাকে তাত মিচিং কৰি দিয়া হয় তাতে নাইকিয়া কৰি দিয়া হয় সেই খালী ঠাইখিনিত কি হ'ব সেইখিনি লিখিব লাগে খালী ঠাই পূৰ কৰা খালী ঠাইখিনি পূৰ কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলে উপযুক্ত শব্দ বা উপযুক্ত তেনেকুৱা ধৰণৰ ধাৰণা যোনটো সেই খালী ঠাইখিনিত হ'ব সেইখিনি দিব লাগে গতিকে এইটো বস্তুনিষ্ঠ কাৰণ সেই যোনটো শব্দ হ'ব সেইটো লিখিলেহে শিক্ষাৰ্থীসকলে মাৰ্কছটো পায় যদি ভুল শব্দ লিখে মাৰ্কছ নাপায় বা নম্বৰ নাপায় গতিকে সেইটো হ'ল তাৰপিছত কোৱা হৈছে যে মাল্টিপল ৰেছপন্স অপচন টাইপ বিকল্প প্ৰতিক্ৰিয়া থাকে বিকল্প ইয়াতে আমি প্ৰথম বহু বিকল্পত কি পালোঁ এটাই শুদ্ধ উত্তৰ আছিলে কিন্তু ইয়াতে কোৱা হৈছে যে মাল্টিপল ৰেছপন্স কেইবাটাও বিকল্প কি হ'ব পাৰে শুদ্ধ হ'ব পাৰে দুটা বা তিনিটা শুদ্ধ হ'ব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনো থাকিব পাৰে দুটা বা তিনিটা তেনেকুৱা ধৰণৰ শুদ্ধ অপচন থকা প্ৰশ্ন আহিব পাৰে গতিকে সেই প্ৰশ্নখিনি কি কৰা হয় ইয়াতে মাল্টিপল ৰেছপন্স কুৱেশ্যন টাইপ বা বহু প্ৰতিক্ৰিয়া প্ৰশ্নৰ আধাৰত এইখিনিক আমি কি কৰিব পাৰোঁ সন্নিৱিষ্ট কৰিব পাৰোঁ বা এইখিনিক আমি ক্ৰম অনুসৰি লিখিব পাৰোঁ বহু প্ৰতিক্ৰিয়া মানে যোনটো প্ৰশ্নত একাধিক কি থাকিব শুদ্ধ উত্তৰ থাকিব এইটো বহু প্ৰতিক্ৰিয়া প্ৰশ্ন বুলি কোৱা হ'ব আৰু বহু বিকল্পত কেৱল এটা শুদ্ধ উত্তৰ থাকিব বাকীকেইটা ভুল থাকিব কিন্তু ইয়াতে কোৱা হৈছে যে কেইবাটাও শুদ্ধ উত্তৰ থাকিব পাৰে এটা প্ৰশ্ন তাৰপিছত কোৱা হৈছে কি যে পাঠ্য বা ৰচনাৰ বাকচ এটা খালী ঠাই এটা দিয়া হয় প্ৰশ্ন এটা দিয়া থাকে সেই প্ৰশ্নৰ উত্তৰটো কি কৰিব লাগে সেই বক্সৰ ভিতৰত লিখিব লাগে নিৰ্ধাৰিত এটা বক্স থাকে সেই এটা আকাৰৰ বক্স থাকে সেই বক্সটোৰ ভিতৰতে সেই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগে
গতিকে ইয়াতে কোৱা হৈছে কি যে শুদ্ধ উত্তৰটোহে তাতে লিখিব পাৰি যোনটো শুদ্ধ উত্তৰ হ'ব সেইটোহে লিখিব লাগে গতিকে এটা শৰ্ট টাইপ কোৱেশ্চন খিনি আমি ক'ব পাৰো শৰ্ট টাইপ কোৱেশ্চন খিনি যে এসময় প্ৰশ্ন যিখিনি সুধে যে অসমৰ ৰাজধানী ক'ত দিল্লীৰ ৰাজধানী ক'ত ভাৰত কেতিয়া স্বাধীন হৈছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে আগৰখিনিত কি আছিলে আমি পালো বহু বিকল্প দিয়া থাকিব বা খালি ঠাই থাকিব যে ভাৰতবৰ্ষ দেশ চনত স্বাধীন হৈছিল বা বিকল্প দিয়া থাকে কিন্তু ইয়াতে সেইটো কৰা নাথাকে শিক্ষাৰ্থীসকলে নিজে লিখিব লাগিব প্লেস এটা অপশন এটা জায়গা এটা দিয়া থাকিব তাত ইয়াতে লিখিব গতিকে নিজে লিখিব লাগে তাৰ পিছত কোৱা হৈছে যে প্ৰশ্ন উত্তৰ কুইজ কুইজ এটা বস্তুনিষ্ঠ মূল্যায়নৰ এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ কুইজ প্ৰশ্নত ইয়াতে কি কৰা হয় বিভিন্ন প্ৰশ্ন কি কৰা হয় প্ৰস্তুত কৰা হয় আৰু সেই প্ৰশ্নসমূহৰ আধাৰতে শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় শিক্ষাৰ্থীসকলক একোটা প্ৰশ্ন সোধা হয় সুধি কিনে শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় ইয়াতে শুদ্ধ উত্তৰ দিব পাৰিলে মাৰ্কস পাব আৰু যদি শুদ্ধ উত্তৰ নিদিয়ে তেতিয়াহ'লে নাপায় নম্বৰ নাপায় এটা আগৰ কেইটাৰ নিচিনাও নহয় আগৰ কেইটাত প্ৰথমে আমি বলো বিকল্প দিয়া থাকিব কিবা কিবি থাকিব ইয়াতে জাস্ট প্ৰশ্নটো সুধিব কুইজত কেইবাটাও প্ৰশ্ন ল'ব সুধিব শুদ্ধ উত্তৰ দিলে নম্বৰ পাব যদি উত্তৰ দিব নোৱাৰে নম্বৰ নাপায় গতিকে কুইজৰ ইয়াতে কোৱা হৈছে কি যে এই প্ৰক্ৰিয়াখিনি কি কৰা হয় অনলাইনৰ জৰিয়তে সম্পূৰ্ণ কৰা হয় অনলাইন এক্সামিনেশ্যন বুলিও ইয়াক কোৱা হৈছে কুইজৰ ই এক্সামিনেশ্যন বুলিও কোৱা হৈছে অনলাইন বা বৈদ্যুতিক পৰীক্ষা বুলিও কোৱা হৈছে ইয়াতে বিভিন্ন সফটওয়্যাৰ বা বিভিন্ন তেনেকুৱা ধৰণৰ সফটওয়্যাৰ আহিছে সেই সফটওয়্যাৰসমূহ ব্যৱহাৰ কৰি আমি কুইজ কি কৰিব পাৰো শিক্ষাৰ্থীসকলক মূল্যায়ন কৰিব পাৰো ইয়াতে কেইবাটাও তেনেকুৱা ধৰণৰ হেৰি দিছে সফটওয়্যাৰ দিছে কেইবাটাও তেনেকুৱা ধৰণৰ সফটওয়্যাৰ দিছে লাৰ্নিং পড বুলি এটা কৈছে লাৰ্নিং পড এটা সফটওয়্যাৰ য'ত কি থাকে বৃহৎ সংখ্যক কোৱেশ্চন তাতে কি কৰা আছে সন্নিবিষ্ট কৰা আছে কুইজ বেংক বুলি কোৱা হয় সন্নিবিষ্ট কৰা আছে আৰু সেইখিনিৰ মাজৰ পৰা শিক্ষাৰ্থীসকলক কি কৰা হয় সিলেক্টেড কিছুমান প্ৰশ্ন সোধা হয় আৰু সেইখিনি আনসাৰখিনি শিক্ষাৰ্থীসকলে দিব লাগে এইখিনি লাৰ্নিং পড নামৰ সফটওয়্যাৰটোৰ জৰিয়তে এইখিনি সম্পূৰ্ণ কৰা হয় তাৰপিছত কোৱা হৈছে যে চক্ৰেটিভ এটা তেনেকুৱা ধৰণৰ সফটওয়্যাৰ ইয়াৰ জৰিয়তে কি কৰা হয় ষ্টুডেণ্টৰ বিভিন্ন ধৰণৰ জ্ঞানৰ প্ৰসাৰতা মূল্যায়ন কৰা হয় চক্ৰেটিভ হেৰিৰ জৰিয়তে চক্ৰেটিভ নামৰ সফটওয়্যাৰটোৰ জৰিয়তে এই সফটওয়্যাৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মোবাইল ফোন বা ল্যাপটপৰ প্ৰয়োজন হয় মোবাইল ফোন ল্যাপটপৰ জৰিয়তে শিক্ষাৰ্থীসকলে কি কৰিব পাৰে এই এপছৰ বিভিন্ন সুবিধাসমূহ উপভোগ কৰিব পাৰে কুইজ বেস মডিউল কুইজপেডিয়া দ্য হট পটেটোজ কুইজ ষ্টাৰ এইবিলাক হ'ল কিছুমান তেনেধৰণৰ সফটওয়্যাৰ সেই সফটওয়্যাৰখিনি ব্যৱহাৰ কৰি আমি শিক্ষাৰ্থীসকলক বিভিন্ন জ্ঞানৰ মূল্যায়ন কৰিব পাৰোঁ শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশৰ মূল্যায়ন কৰিব পৰা যায় গতিকে কুইজ ডেভেলপ কৰিবৰ কাৰণে ব্যক্তিসকলে এই সফটওয়্যাৰসমূহ ব্যৱহাৰ কৰিব পাৰে অনলাইন কুইজ যিখিনি হয় অনলাইন কুইজখিনি বা অনলাইন প্ৰশ্ন উত্তৰ সেইখিনি কৰিবৰ কাৰণে এই সফটওয়্যাৰখিনি ব্যৱহাৰ কৰি বিভিন্ন ব্যক্তিয়ে কি কৰিব পাৰে কুইজ কম্পিটিশন বা তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিযোগিতামূলক দিশসমূহ প্ৰস্তুত কৰি তুলিব পাৰে গতিকে ইয়াৰ উপৰি আৰু কোৱা হৈছে কি যে আমাৰ কিছুমান বস্তু ইয়াতে দিয়া নাই বহু বস্তুনিষ্ঠ পৰীক্ষা বস্তুনিষ্ঠৰ দিশৰে বস্তুনিষ্ঠ মূল্যায়নেৰে ইয়াতে কোৱা হৈছে যে সঁচা মিছা তেনেকুৱা কোৱেশ্চন থাকিব পাৰে তাৰপিছত আৰু কোৱা হৈছে কি ইয়েস নো হয় নহয় তেনেকুৱা হ'ব পাৰে তাৰপৰা মেচিং টাইপ হ'ব পাৰে মেচিং কৰা কোডিং টাইপ হ'ব পাৰে কোড মিলোৱা কেইবাটা অপশন শুদ্ধ উত্তৰ দিয়া থাকিব তাৰ মাজৰ পৰা কোনটো শুদ্ধ সেইটো কোডিং কৰি ডিটাৰমাইন কৰিব লাগে তেনেকুৱা হ'ব পাৰে সেইবিলাকো বস্তুনিষ্ঠ পৰীক্ষাৰ বস্তুনিষ্ঠ মূল্যায়নৰ ভিতৰতে পৰে গতিকে এই গোটেইখিনি বস্তুনিষ্ঠ মূল্যায়নৰ প্ৰকাৰ আৰু সেই গোটেইখিনি কাম কৰিব যাওঁতে আমি
তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ সহায় লৈ এই গোটেইখিনি কাম সম্পন্ন কৰিব পাৰোঁ গোটেই প্ৰক্ৰিয়াটোক অধিক সহজ ৰূপত আমি উপস্থাপন কৰিব পাৰোঁ অধিক নিৰ্ভৰযোগ্যভাৱে আমি শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞানৰ মূল্যায়ন কৰিব পাৰোঁ এই উপায়সমূহৰ যোগেদি ইয়াতে আমি কেইবাটাও এপছৰ কথা কেইবাটাও ছফ্টৱেৰৰ কথা পালোঁ সেই ছফ্টৱেৰখিনি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ শিক্ষাৰ্থীসকলক আৰ্জিত জ্ঞানৰ আমি বস্তুনিষ্ঠ ৰূপত মূল্যায়ন কৰিব পাৰোঁ বস্তুনিষ্ঠ ৰূপত আমি সেইখিনি মূল্যায়ন কৰি শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশৰ প্ৰসাৰতা বা বিভিন্ন দিশৰ পাৰদৰ্শিতাৰ বিষয়ে আমি অনুমান ল'ব পাৰোঁ সো তাৰপিছত প্ৰথম আমি এইটো পালোঁ বস্তুনিষ্ঠ পালোঁ এতিয়া ব্যক্তিনিষ্ঠ অপেক্ষা অনলাইন বা ওয়েব বেসড অ্যাসেসমেন্ট ইন সাবজেক্টিভ টেস্ট ব্যক্তিনিষ্ঠ অপেক্ষাত অনলাইন মূল্যায়ন আমি প্ৰথমে এইটো পালোঁ বস্তুনিষ্ঠ মূল্যায়ন বস্তুনিষ্ঠ মূল্যায়নত আমি দেখিলোঁ যে কেইবাটা প্ৰকাৰ ইয়াতে উল্লেখ কৰা হৈছিলে ছফ্টৱেৰ কথা কোৱা হৈছিলে ছফ্টৱেৰখিনি ব্যৱহাৰ কৰি আমি এইখিনি কৰিব পাৰোঁ কুইজৰ ক্ষেত্ৰত কোৱা হৈছিলে এতিয়া ব্যক্তিনিষ্ঠ অপেক্ষাত অনলাইন মূল্যায়ন ব্যক্তিনিষ্ঠ অপেক্ষা হ'ল যিবিলাকত কি থাকে যিবিলাক মূল্যায়নত ব্যক্তিভেদে বেলেগ বেলেগ কি আহে ফলাফল আহে উদাহৰণস্বৰূপে 10 নম্বৰী কুৱেশ্যন এটা কোনোবা এজন ষ্টুডেণ্টে লিখিছে গতিকে লিখাৰ পিছত এজন শিক্ষকে চাই কিনে তাতে 5 মাৰ্কস দিছে 10 নম্বৰ আৰু বেলেগ এজন শিক্ষকে চাই 10 ৰ ভিতৰত 8 মাৰ্কস দিছে 8 নম্বৰ দিছে বেলেগ এজন টিচাৰ 9 নম্বৰ দিছে বেলেগ এজনে 6 নম্বৰ দিছে আৰু এজনে 7 নম্বৰ দিছে গতিকে এই ব্যক্তিভেদে যেতিয়া কি থাকে পৰিমাপনৰ মূল্যায়নৰ ৰিজাল্টটো যেতিয়া বেলেগ বেলেগ হয় বিভিন্ন ব্যক্তিৰ দৃষ্টিভংগী যেতিয়া বেলেগ বেলেগ ৰূপত তাত উপস্থাপন কৰা হয় তেনেকুৱা ধৰণৰ মূল্যায়নক ইয়াতে ব্যক্তিনিষ্ঠ মূল্যায়ন বা ব্যক্তিনিষ্ঠ অপেক্ষা বুলি কোৱা হয় যিবিলাক অপেক্ষাত ব্যক্তিভেদে বেলেগ বেলেগ ফলাফল আমি দেখিবলৈ পাওঁ একেটা পৰীক্ষাৰ বহি একেটো সেই পৰীক্ষাৰ বহিত ভিন্ন ব্যক্তিয়ে বেলেগ বেলেগ ৰূপত যেতিয়া ফলাফল দিয়ে বেলেগ বেলেগ ফলাফল যেতিয়া দিয়ে সেই অপেক্ষা বা সেই মূল্যায়নক আমি ব্যক্তিনিষ্ঠ মূল্যায়ন বুলি কওঁ এটা কৈছে যে ব্যক্তিনিষ্ঠ মূল্যায়নৰ বাবে বৰ্তমান সময়ত বিভিন্ন ছফ্টৱেৰ আৰু আহিলা ব্যৱহাৰ কৰা হয় এটা কোৱা হৈছে যে ব্যক্তিনিষ্ঠ মূল্যায়ন যদি ব্যক্তি বা এজন ব্যক্তিৰ দ্বাৰা কৰোৱা হয় তাত সেই যোনটো ব্যক্তি পাৰ্থক্যৰ ধাৰণাটো বহুত বেছি হয় ইনকনসিস্টেন্সি বা নিৰ্ভৰযোগ্যতা বহুত কম থাকে অৰ্থাৎ 10 নম্বৰ প্ৰশ্ন এটাত 5 জন ব্যক্তিয়ে মূল্যায়ন কৰিলে 5 জন ব্যক্তিৰ প্ৰত্যেকৰ বেলেগ বেলেগ তাতে কি আহিলে জাজমেন্টটো আহিলে বিচাৰ ক্ষমতাত বেলেগ বেলেগ 5 দিলে 6 দিলে 7 দিলে 8 দিলে তেনেকুৱা আহে কিন্তু সেই বস্তুটো দূৰ কৰিবৰ কাৰণে ইয়াতে ছফ্টৱেৰৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় ছফ্টৱেৰৰ ব্যৱহাৰৰ জৰিয়তে ব্যক্তিনিষ্ঠ অপেক্ষাত বা ব্যক্তিনিষ্ঠ মূল্যায়নৰ যিখিনি নিৰ্ভৰযোগ্যতা হেতু অধিক নিৰ্ভৰযোগ্য কৰি তুলিব পৰা যায় অৰ্থাৎ যেতিয়া কোনো এটা আনসাৰ কোনো এটা প্ৰশ্নৰ উত্তৰ যেতিয়া লিখিছে এজন ব্যক্তিয়ে এইখিনি ছফ্টৱেৰত দিলে অলমোস্ট একে ধৰণৰ আনসাৰ আমি একে ধৰণৰ ফলাফল আমি দেখিবলৈ পাওঁ গতিকে সেইকাৰণে কোৱা হৈছে যে ব্যক্তিনিষ্ঠ অপেক্ষাৰ জৰিয়তে মূল্যায়নৰ ক্ষেত্ৰখনত ব্যক্তিনিষ্ঠ মূল্যায়নৰ ক্ষেত্ৰখনত অধিক কি কৰিবলৈ সক্ষম হৈছে নিৰ্ভৰযোগ্য ফলাফল ঘোষণা কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে ব্যক্তিনিষ্ঠ অপেক্ষা বা ব্যক্তিনিষ্ঠ মূল্যায়ন আমি কি বুজি পালো যে যি মূল্যায়নত ব্যক্তিভেদে বিচাৰক ভেদে বেলেগ বেলেগ ফলাফল আহিব পাৰে এনেকুৱা ধৰণৰ মূল্যায়নে হৈছে ব্যক্তিনিষ্ঠ মূল্যায়ন উদাহৰণস্বৰূপে 20 নম্বৰী কোৱেশ্যন 10 নম্বৰী কোৱেশ্যন তেনেকুৱা কোৱেশ্যন যিখিনি আমি এক্সামত বা পৰীক্ষাত লিখো লিখাৰ পিছত সেই পৰীক্ষাৰ কোৱেশ্যন সমূহৰ মাৰ্কিং সিস্টেমটো এক্সামিনাৰ বা পৰীক্ষক হিচাপে বেলেগ বেলেগ হয় গতিকে তেনেকুৱা ধৰণৰ মূল্যায়নে হৈছে ব্যক্তিনিষ্ঠ মূল্যায়ন যেনেকৈ আমাৰ ৰচনাধৰ্মী প্ৰশ্নসমূহ সাধাৰণতে দীঘল প্ৰশ্ন থাকে 10 নম্বৰী কোৱেশ্যন থাকে গতিকে 10 নম্বৰী কোৱেশ্যনখিনিৰ মান্যতা বা নম্বৰটো সদায় ব্যক্তিগত
বেলেগ বেলেগ হয় সেইটোই হল ব্যক্তিনিষ্ঠ অভিজ্ঞতা এতে কোৱা হৈছে যে ব্যক্তিৰ মূল্যায়নৰ বাবে বৰ্তমান সময়ত বিভিন্ন সফটওয়্যাৰ আৰু আহিলা ব্যৱহাৰ কৰা হয় ব্যক্তিনিষ্ঠ মূল্যায়নৰ বিভিন্ন সফটওয়্যাৰ আৰু আহিলাসমূহ ইয়াতে দিয়া হৈছে যে ব্যক্তিনিষ্ঠ মূল্যায়নৰ কাৰণে যিখিনি সফটওয়্যাৰ বা যিখিনি আহিলা ব্যৱহাৰ কৰা হয় সেই আহিলাসমূহৰ প্ৰথমে কোৱা হৈছে কোৱেশ্চন মাৰ্ক পাৰসেপচন কোৱেশ্চন মাৰ্ক পাৰসেপচন এই সফটওয়্যাৰটো সাধাৰণতে কি কৰা হয় ইয়াতে নামখিনি মই ইংৰাজীত এনেকৈ এইকাৰণে ৰাখিছোঁ কাৰণ ইয়াতে একোটা সফটওয়্যাৰৰ নাম গতিকে সফটওয়্যাৰৰ নাম হোৱাৰ কাৰণে এইখিনি ইংৰাজীতে ৰখা গৈছে অসমীয়াত এইখিনি হেৰি কৰা হোৱা নাই একোটা সফটওয়্যাৰৰ নাম হোৱাৰ কাৰণে গতিকে ইয়াতে কোৱা হৈছে যে কোৱেশ্চন মাৰ্ক পাৰসেপচনত ইয়াতে এইটো সাধাৰণতে ফৰ্মেটিভ আৰু সাবমেটিভ গঠনমূলক আৰু সাৰাংশমূলক উভয় মূল্যায়নত কি কৰা হয় ব্যৱহাৰ কৰা হয় গঠনমূলক মূল্যায়নতো এই সফটওয়্যাৰটো ব্যৱহাৰ কৰিব পাৰি বা সাৰাংশমূলক মূল্যায়নতো এই সফটওয়্যাৰটো ব্যৱহাৰ কৰিব পাৰি ইয়াতে কি থাকে এটা নিৰ্দিষ্ট এটা বক্স দিয়া থাকে এটা টেক্সট বক্স এটা থাকে সেই বক্সৰ ভিতৰত যিখিনি কোৱেশ্চন সোধা গৈছে সেই কোৱেশ্চনৰ আনসাৰখিনি এই পাৰ্টিকুলাৰ বক্সটোৰ ভিতৰতে লিখিব লাগে যিখিনি বক্স দিয়া থাকে যোনটো বাকচ দিয়া থাকে এই বাকচৰ ভিতৰত গোটেইখিনি আনসাৰ ইয়াতে লিখিব লাগে তাতে শব্দ নিৰ্ধাৰণ কৰি দিয়া থাকে সেই শব্দৰ ভিতৰত লিখিব লাগে সেই স্পেচৰ ভিতৰত লিখিব লাগে আৰু লিখি কিনে সেই ফাইলটো কি কৰিব লাগে আপলোড কৰিব লাগে যোনটো ফাইল থাকে তাতে সেইখিনি আপলোড কৰিব লাগে আৰু আপলোড কৰাৰ পিছত সেইখিনি পিছত কি কৰা হয় কম্পিউটাৰ সহায়ত মূল্যায়ন কৰা হয় গতিকে কোৱেশ্চন মাৰ্ক পাৰসেপচনৰ যোনটো সফটওয়্যাৰ সেই সফটওয়্যাৰ কি থাকে শিক্ষাৰ্থীসকলক কিছুমান স্পেচ দিয়া থাকে পাৰ্টিকুলাৰ স্পেচ এটা দিয়া থাকে প্ৰত্যেকটো কোৱেশ্চনৰ প্ৰশ্নৰ বিপৰীতে সেই স্পেচত বা সেই বাকচত কি কৰিব লাগে শিক্ষাৰ্থীসকলে নিজৰ লিখাখিনি লিখি এইখিনি আকৌ আপলোড কৰিব লাগে আপলোড কৰাৰ পিছত সেইখিনি কম্পিউটাৰে কি কৰে মূল্যায়ন কৰে তাৰপিছত কোৱা হৈছে কি যে ইলেক্ট্ৰনিক এছেৰেটাৰ ইলেক্ট্ৰনিক এছেৰেটাৰ বৈদ্যুতিক ৰূপত বা ব্যক্তিনিষ্ঠ অভিজ্ঞতাৰ অন্য এটা সফটওয়্যাৰ হ'ল ইলেক্ট্ৰনিক এছেৰেটাৰ বা ই ৰেটাৰ বুলিও কোৱা হয় ইয়াতে কি কৰা হয় এছে টাইপ যিখিনি কোৱেশ্চন থাকে সেই কোৱেশ্চনখিনিক ইয়াতে লিখা হয় লিখি কিনে সেইখিনিক বিভিন্ন প্ৰকাৰে এইখিনি এনালাইসিস কৰা হয় এইখিনি বিভিন্ন দিশসমূহ বিচাৰ কৰা হয় বিভিন্ন শব্দৰ গাঁথনি গ্ৰামাটিক্যাল যিখিনি ব্যাকৰণৰ যিখিনি দিশ সেইখিনিও চোৱা হয় শব্দৰ গাঁথনিটো চোৱা হয় বাক্যৰ গাঁথনিটো চোৱা হয় গাঁথনি চোৱাৰ পিছত তাৰপিছত বিভিন্ন দিশৰ মাজত সংযোগ মানে দুটা বাক্যৰ মাজত সংযোগ কেনেকুৱা দুটা বাক্যৰ মাজত মিল আগৰটোৰ লগত পিছৰটো মিল আছে নে নাই সেইখিনিও ইয়াতে চোৱা হয় তাৰপিছত কোৱা হৈছে কি যে সংগতিটো কেনেকুৱা যিখিনি লিখিছে প্ৰশ্নৰ লগত সংগতি আছে নে নাই সেইখিনিও চোৱা হয় তাৰপিছত আৰু কোৱা হৈছে কি যে ইয়াতে বস্তুখিনি সমান্তৰাল হয় নে নহয় কম্পাৰিজন কৰা হয় ইয়াতে কম্পাৰিজন কৰা হয় সমান্তৰালভাৱে কম্পাৰিজন বা তুলনা কৰা হয় তুলনা কৰি বস্তুখিনিক এনালাইসিস কৰা হয় তাৰপিছত ইয়াতে শিক্ষাৰ্থীজনৰ বেকগ্ৰাউণ্ড নলেজটো কিমান আছে সেইখিনি এই সফটওয়্যাৰটোৰ জৰিয়তে কি কৰিব পৰা যায় জানিব পৰা যায় অৰ্থাৎ যেতিয়া আনসাৰটো লিখিব এছেটো যেতিয়া লিখিব সেই গোটেই আনসাৰটোৰ সামগ্ৰিক দিশসমূহ পৰ্যবেক্ষণ কৰিহে কি কৰা হয় শিক্ষাৰ্থীজনৰ মাৰ্কস প্ৰদান কৰা নম্বৰ প্ৰদান কৰা হয় সামগ্ৰিকভাৱে মই যে ক'লো ইয়াতে গ্ৰামাৰৰ দিকটো চোৱা হয় ব্যাকৰণৰ দিকটো চোৱা হয় শব্দৰ গাঁথনিও চোৱা হয় বাক্যৰ গাঁথনিও চোৱা হয় তাৰপিছত শব্দৰ ব্যৱহাৰটো চোৱা হয় সংগতি দুটা বাক্যৰ মাজত সংগতিটো কেনেকুৱা বা বিভিন্ন বিষয়ৰ সংযোগ কেনেকুৱা সেইখিনিও চোৱা হয় গোটেই দিশখিনি ইয়াতে চালি জাৰি চাই তাৰপিছত কি কৰা হয় শিক্ষাৰ্থীসকলৰ যোনখিনি মাৰ্কস পাবলৈ সক্ষম হয় সেইখিনি প্ৰদান কৰা হয় ইয়াতে আৰু এটা কোৱা হৈছে যে এটা কোঅপাৰেশ্যন প্ৰিন্সিপল বুলি কোৱা হৈছে কোঅপাৰেশ্যন প্ৰিন্সিপলৰ আধাৰত গোটেইখিনি প্ৰক্ৰিয়া
সম্পূৰ্ণ কৰা হয় কোঅপাৰেশ্যন প্ৰিন্সিপলত চাৰিটা দিশৰ কথা বিশেষকৈ চোৱা হয় এইটো হৈছে পৰিমাণৰ নীতিটো ইয়াতে চোৱা হয় পৰিমাণ মানে কিমান পৰিমাণ লিখিছে যিখিনি লিখিব গৈছে শব্দ কিমান শব্দৰ ভিতৰত লিখিব গৈছে কিমান লিখিছে সেইটো চোৱা হয় পৰিমাণৰ নীতিটো ইয়াতে বিচাৰ কৰা হয় তাৰ পিছত কোৱা হৈছে যে কোৱালিটি কেনেকুৱা লিখাৰ যিখিনি কোৱালিটি কিমান সেই কোৱালিটিটো ইয়াতে বিবেচনা কৰা হয় তাৰ পিছত আৰু কোৱা হৈছে কি যে ৰিলেশ্যন কেনেকুৱা সম্পৰ্ক এটাৰ লগত আন এটা বাক্যৰ সম্পৰ্ক কেনেকুৱা বা কোৱেশ্চনটোৰ লগত আনসাৰৰ সম্পৰ্ক কেনেকুৱা কিমান ৰিলেভেন্স হৈ আছে কিমান প্ৰাসংগিক হৈ আছে সেইটো চোৱা হয় তাৰ পিছত ইয়াতে আৰু এটা কোৱা হৈছে যে যিখিনি লিখিছে সেই লিখাৰ গোটেই বস্তুখিনি কিমান ক্লিয়াৰলি লিখিব পাৰিছে প্ৰশ্ন বিচৰা মতে কিমান স্পষ্টকৈ গোটেইখিনি বস্তু লিখিব পাৰিছে সেই নীতিটো ইয়াতে চোৱা হয় এটা প্ৰশ্নত এটা বিচাৰিছে তাৰ সলনি বেলেগ কিবা লিখিছে সেইটো ইয়াতে বিচাৰ্য বিষয় নহয় অৰ্থাৎ যোনটো প্ৰশ্নত বিচাৰিছে সেইটোৱে লিখিছে নে নাই সেইখিনি ইয়াতে বিচাৰ কৰা হয় গতিকে এই সফটৱেৰটোত এইখিনি আমি দেখিবলৈ পালো যে বিভিন্ন দিশসমূহ বিচাৰ কৰিহে ইয়াতে কি কৰা হয় ৰেটিং কৰা হয় ৰেটাৰ মানে ইয়াতে ৰেট দিয়া হয় লিখাখিনিৰ একোটা ৰেট কৰা হয় ইয়াতে ৰেটিং দিয়া হয় তাৰপিছত কোৱা হৈছে ক্যালিব্ৰেণ্ট মাৰ্কাৰ এইটো এটা এপ্লিকেশন এসেসমেন্ট প্ৰক্ৰিয়াৰ এটা এপ্লিকেশন যোনটো আমি দুটা ষ্টেজত দুটা মূল্যায়নত আমি ফৰ্মেটিভ বা সাবমেটিভ গঠনমূলক আৰু সাৰাংশমূলক দুটা মূল্যায়নত আমি কি কৰিব পাৰো ইয়াক প্ৰয়োগ কৰিব পাৰো বা ব্যৱহাৰ কৰিব পাৰো ক্যালিব্ৰেণ্ট মাৰ্কাৰ এইটো এটা এপ্লিকেশন আৰু ইয়াক আমি ইন্টাৰনেট বেসড আমি কি কৰিব লাগে ইউজ কৰিব লাগে ইন্টাৰনেটৰ সহায় লৈ আমি ইয়াক ইউজ কৰিব লাগে আমি এইটো ইন্টাৰনেটৰ সহায় লৈহে এই এপ্লিকেশন বা এই সফটৱেৰটোক আমি ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াতো মেইনলি এসে টাইপ কোৱেশ্চনখিনি কি কৰা হয় এসেস কৰা হয় মূল্যায়ন কৰা হয় তাৰ পিছত অটোমেট টেক্সট মেকাৰ এইটো এটা কি বস্তুনিষ্ঠ ব্যক্তিনিষ্ঠ মূল্যায়নৰ এটা সফটৱেৰ ইয়াতে কোৱা হৈছে কি যে শৰ্ট আনসাৰ খিনিও ইয়াতে বিচাৰ কৰা হয় শৰ্ট আনসাৰ মানে ইয়াতে সমু উত্তৰখিনি যিখিনি কি থাকে আনসাৰ কোনো এটা প্ৰশ্ন সুধিছে তাৰ কেইবাটা আনসাৰ থাকে সাপোজ বৈশিষ্ট্য লিখিব দিছে এটা বৈশিষ্ট্য লিখিব দিছে তাতে পাঁচটা বৈশিষ্ট্য আছে হা গতি সেই বস্তুখিনি ইয়াতে মেজাৰ কৰা হয় এই শৰ্ট বা সমু প্ৰশ্নখিনিও ইয়াতে বিচাৰ কি কৰা হয় মূল্যায়ন কৰা হয় তাৰ পিছত আৰু কোৱা হৈছে কি যে ইন্টেলিজেন্স এসে এসেসৰ এইটো এটা সফটৱেৰ ইয়াৰ যোগেতে এসে টাইপ কোৱেশ্চনখিনি কি কৰা হয় মূল্যায়ন কৰা হয় ইয়াতে কেইবাটাও দিশৰ কথা কোৱা হৈছে সেই দিশসমূহৰ আধাৰত ইয়াতে গোটেই প্ৰক্ৰিয়াটোক মূল্যায়ন কৰা হয় ইন্টেলিজেন্স এসেসৰ নামৰ সফটৱেৰটোৰ জৰিয়তে কেইবাটাও তেনেকুৱা ধৰণৰ দিশ ইয়াতে সামৰি লোৱা হৈছে তাৰ পিছত ইয়াতে আৰু কোৱা হৈছে কি যে ই-ৰাইট নামৰ এটা সফটৱেৰ আছে ই-ৰাইট নামৰ সফটৱেৰটোৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বিশেষকৈ ইয়াতে ক্লাছ 5 to 8 পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ বিভিন্ন শৈক্ষিক দিশসমূহ শৈক্ষিক পাৰদৰ্শিতাসমূহ ইয়াতে মূল্যায়ন কৰা হয় আৰু ইয়াতে কোৱা হৈছে যে ইয়াতে ইমিডিয়েটলি ফিডবেক দিয়াৰ প্ৰভিজন আছে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ বা সঁহাৰি প্ৰদান কৰাৰ ব্যৱস্থাটো এই সফটৱেৰটোত আছে এই সফটৱেৰটোৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ দুৰ্বল দিশসমূহ চিনাক্ত কৰা হয় শিক্ষাৰ্থীসকল কোনটো সেন্টেন্সত কি ধৰণৰ দুৰ্বলতা আছে কোনখিনি দুৰ্বলতা আছে সেই গোটেইখিনি এই সফটৱেৰটোত ডিটেক্ট কৰিব পাৰে বা চিনাক্ত কৰিব পাৰে ইয়াৰ চাৰিটা ক্যাটেগৰী আছে এই সফটৱেৰৰ যিখিনি লিখিত বিষয়বস্তু চাৰিটা ক্যাটেগৰীত আমি দেখিবলৈ পাওঁ এটা হ'ল ব্যাখ্যামূলক প্ৰশ্ন তাৰ পিছত ব্যাখ্যামূলক বৰ্ণনামূলক প্ৰশ্ন বৰ্ণনামূলক আনসাৰ তাৰ পিছত প্ৰতিবেদনমূলক আৰু এটা হৈছে প্ৰতিবেদনমূলক আৰু প্ৰৱৰ্তনমূলক লিখনি এই গোটেইখিনি এই চাৰিটা দিশৰ ওপৰত আমি কি কৰিব পাৰো লিখনিখিনিক আমি মূল্যায়ন কৰিব পাৰো আৰু এইটো বিশেষকৈ পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য ইয়াত আৰু কোৱা হৈছে কি ইয়াতে গঠনমূলক ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি
সাৰাংশমূলক ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি। ইয়াতে আৰু কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ বিভিন্ন দুৰ্বল দিশসমূহ চিনাক্ত কৰিব পাৰি, তাৎক্ষণিকভাৱে ইয়াতে সঁহাৰি প্ৰদান কৰা হয়। গতিকে প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ সময় শেষ হৈ আহিল। ইমানতে সামৰিছোঁ। পুনৰ অহা ক্লাছত লগ পাম। নমস্কাৰ।